বিশিষ্ট সমাজকর্মী ফারুক খান ডাঙরিয়া, নবজ্যোতি মহাবিদ্যালয়ের সম্মানীয় অধ্যাপক অধ্যাপিকা বন্ধু বান্ধৱীসকল, মৰমৰ ছাত্ৰীসকল, সাংবাদিক বন্ধুসকল, উৎকট গৰম, এচি নাই, অডিটৰিয়াম হলত কষ্ট হৈছে, দীঘলীয়া আলোচনা নকৰোঁ, সংক্ষিপ্তে কিছু কথা কৈ মই মোৰ আলোচনা শেষ কৰিম। আজি যি অনুষ্ঠানত আমি উপস্থিত হৈছোঁ, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিছে আৰু মই ভাবোঁ এইটো এটা ভাল আঁচনি। আমাৰ গোটেই অসমৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব এই আঁচনিৰ দ্বাৰা, যদি আমি সঠিক ব্যৱহাৰ কৰোঁ। এই পইচাখিনি ভাল কামত লগাওঁ আৰু মেক্সিমামে ভাল কামতে লগাব, খুব বেছি পইচাও নহয়, কিন্তু যিমানখিনি এইখিনি ছাত্ৰীৰ কাৰণে কিন্তু কমো নহয়। এতিয়া গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় 4 লাখ ছাত্ৰী 11ৰ পৰা আৰম্ভ কৰি PG লেভেললৈকে আমাৰ এই ছাত্ৰীসকলে, মৰমৰ ছাত্ৰীসকলে এইটো পাব। মই ভাবোঁ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু বিশেষভাৱে তোমালোকক মই পৰামৰ্শ ৰাখিম, এই পইচাখিনি তোমালোকৰ সন্মানীয় শিক্ষকসকলৰ পৰামৰ্শ লৈ 2খন কিতাপ কিন্তু তোমালোকে কিনিবা। এতিয়া আমাৰ কিতাপ পঢ়াটো সময় নাই, বেছি মোবাইলতে ব্যস্ত থাকোঁ, আমি বেছি মোবাইলতো দিওঁ। হ'ব নালাগে, সেইটো মোবাইলৰ এডিকশ্যন আমাৰ হ'ব নালাগে, বহুত ক্ষতি কৰিব, পিছত বুজিবা। এতিয়া তোমালোকৰ এই পঢ়া শুনাৰ যিটো সময়, এই সময়ত যদি হয় মোবাইল তুমি ৰাখিছা, তুমি কিবা ইনফৰমেশ্যন তোমাক কালেক্ট কৰিব লাগে, তাৰ কাৰণে ঠিকেই আছে। কোনোবা ভাল টিচাৰৰ কোনোবা এটা ক্লাছ তুমি শুনিব বিচাৰিছা, মেথামেটিক্স হওক, ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, আৰু কোনো এটা ছাবজেক্টৰ তোমাৰ কিবা সমস্যা আছে, তুমি যদি চাৰ্চ কৰি যোৱা, তোমাৰ শিক্ষকসকলে, সন্মানীয় শিক্ষকসকলেতো ভাল পঢ়াইছে, তথাপিও যদি তুমি বিচাৰা যে ভাৰতবৰ্ষ বা ৱৰ্ল্ডৰ একেবাৰে ভাল শিক্ষকৰ এই ক্লাছত এই ছাবজেক্টৰ ওপৰত কি তেখেতে পৰামৰ্শ দিছে, কেনেকৈ পঢ়াইছে, সেইখিনি তুমি শুনিলে নিশ্চয় তাৰ পৰা তুমি উপকৃত হ'বা। ঠিক এনেকুৱা ধৰণৰ কামৰ কাৰণে তুমি মোবাইল ইউজ কৰা, কিন্তু ঘণ্টা ঘণ্টা মোবাইল লৈ মোবাইলত কিবা কিবি প্ৰগ্ৰাম চাই নিজৰ মাইণ্ডটো নষ্ট হ'ব, পথভ্ৰষ্ট হ'বা, সময় নষ্ট হ'ব, ৰেজাল্ট বেয়া হ'ব, কোনোমতে পাছ কৰি গৈ বেঞ্চ পাছ কৰি চাৰ্টিফিকেট এটা পাবা আৰু পৰীক্ষাত বহিবা, 3rd গ্ৰেড 4th গ্ৰেডৰ বাৰ বহিবা, ফেইল কৰিবা, চাকৰিও নহ'ব। আৰু জ্ঞানো যেতিয়া ভালদৰে নপঢ়িম, যি জ্ঞান হ'ব লাগে সেই জ্ঞানো যেতিয়া পূৰঠ নহ'ব, তোমাৰ পৰা সমাজে যিটো বিচাৰে সেইটো কিন্তু নাপাব। বা কালি গৈ, আজি তুমি মৰমৰ আমাৰ ছোৱালী, কালি গৈ মাতৃ হ'বা, এটা ঘৰত নেতৃত্ব দিবা, এটা সমাজৰ নেতৃত্বত তুমি থাকিবা। সেই সময়ত এতিয়া যদি তুমি ভালদৰে পঢ়িছা, এটলিষ্ট নিজৰ ল'ৰা ছোৱালীক খুব ধুনীয়াকৈ তুমি পঢ়াব পাৰিবা। মই নিজে চাই আছো, মই বিধায়ক, ব্যস্ত থাকোঁ, ইফালে সিফালে যাওঁ, ল'ৰা ছোৱালীক মই সময় দিব ইচ্ছা থাকিলেও নোৱাৰোঁ। মোৰ মিছেছ ইমান বেছি পঢ়া শুনা নাই, যিমানখিনি পঢ়িছিল ভালদৰে পঢ়িছিল। এতিয়া মই চাওঁ তাই অলপ অলপ গাইড কৰে, এইখিনি অলমষ্ট এনফ হয়। টিউশ্যন চিউশ্যন ইফালে সিফালে যায় ল'ৰা ছোৱালীয়ে, কিন্তু এইখিনি তোমালোকে পাৰিবা। গতিকে ভালদৰে এতিয়া সময় নষ্ট নকৰি মোবাইলত সময় দিব নালাগে। মই আৰম্ভ কৰিছিলোঁ কিতাপৰ পৰা, সন্মানীয় শিক্ষকসকলৰ পৰামৰ্শ লৈ, বা তুমিও নিজেও যদি জানা, ভাল 2খনমান কিতাপ, 4খনমান কিতাপ তোমালোকে এই পইচাৰ পৰা, বছৰত 10-12 হাজাৰ টকা একেবাৰে কম নহয়, ভাল এটা এমাউণ্ট, ইট ইজ এ গুড এমাউণ্ট। গতিকে ইয়াৰ পৰা 2-4খন কিতাপ তোমালোকে কিনিবা আৰু পঢ়িবা। অকল কিনা নহয়, মোৰ কিতাপ কিনাৰ খুব চখ, মোৰ আলমাৰী কিতাপ গুৱাহাটীতো আছে, ঘৰতো আছে, কিন্তু যিমান কিনো সিমান নপঢ়োঁ, কেইবাকমান পঢ়ি আকৌ এৰি দিওঁ। তেনেকুৱা নকৰিবা, তোমালোকে কিনিবা, পঢ়িবা। এইটো মোৰ পৰামৰ্শ থাকিল তোমালোকৰ প্ৰতি। আৰু মাননীয় মুখ্যমন্ত্ৰী এতিয়া নাই, কিন্তু মিডিয়াৰ বন্ধুসকল আছে, মিডিয়াৰ বন্ধুৰ যোগেদি মই তেখেতৰ প্ৰতি মোৰ আহ্বান থাকিব, ভাল আমাৰ ছোৱালীসকলক দিছে, কিন্তু ল'ৰাবিলাককো দিব লাগে। এই আঁচনিটো খুব বেছি পইচা নহয়, 123 কোটিমান টকা কিজানি এইবাৰ বাজেটত ধাৰ্য কৰিছে, 123 crores ফৰ অল ষ্টুডেণ্ট। গতিকে আৰু 123 কোটি, মই ভাবোঁ এই 250 কোটি টকা বেছি নহয়। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লয়, কেতিয়াবা আমি ভাল আঁচনিৰ পক্ষতো কওঁ, কেতিয়াবা মন পচন্দ আঁচনি নহ'লে আমি সমালোচনাও কৰোঁ, বিৰোধীৰ এইটো দায়িত্ব বুলি আমি ভাবোঁ। আমি দেখোঁ বহুত প্ৰগ্ৰাম হয়, তাতে ৰং ধেমালিতে আমি 100-200 কোটি 400 কোটি টকা এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী লৈ তাত খৰচ কৰি দিয়া হয়। গতিকে ঠিক আছে, সেইবিলাক চলি থাকিব, গভৰ্ণমেণ্টৰ নিজৰ ইচ্ছা মতে তেখেতসকলে পচন্দৰ কিছুমান কাৰ্যসূচী ল'ব,
তাত খুব বেছি ক'ব লগা নাই, যেতিয়া আমি ক'ব লাগে বিধানসভাত কম। কিন্তু আজি এই মুহূৰ্তত মই মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিব, অনুৰোধ থাকিব, আপুনি যেনেকৈ আমাৰ ছোৱালীসকলক দিছে ভাল স্কিম, ল'ৰাসকলকে স্কিমটো দিব লাগে। বিধানসভাত মই বহুবাৰ এডুকেশ্যন এণ্ড হেল্থ এই দুটা ছেক্টৰত যিমান পৰা যায় মানুহক সহায় কৰিব লাগে, ফ্ৰী কৰিব লাগে, এই কথাটো কওঁ। ফ্ৰী বীজ এইটো ইমান ভাল নহয়। ফ্ৰী কৰিলে মানুহ বিকলাংগ হৈ যায়। সেইবিলাকৰ এটা লেভেললৈকে আমি তাৰ বিৰোধিতা কৰোঁ, কিন্তু শিক্ষা আৰু স্বাস্থ্যত যদি চৰকাৰে ফ্ৰী আঁচনি লয় তাৰ আমি বিৰোধিতা নকৰোঁ, বৰঞ্চ আমি পৰামৰ্শ বিধানসভাত চৰকাৰক দিওঁ যে এডুকেশ্যন এণ্ড হেল্থ এই দুটা ছেক্টৰত চৰকাৰে আৰু পইচা খৰচ কৰিব লাগে, আৰু সা সুবিধা প্ৰভাইড কৰিব লাগে। আজি এডুকেশ্যনৰ অৱস্থা আমাৰ অসমৰ ভাল নহয়। হায়াৰ এডুকেশ্যন একেবাৰে ফুটো লগা, ছেকেণ্ড লয়েষ্ট পজিশ্যন আমাৰ অসমৰ। এনেকুৱা এটা অৱস্থা, ড্ৰপ আউট ৰেট শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে কিছু কমিছে, এইখিনি কমিলে নহ'ব, বহুত কমাব লাগিব। কিছুদিন আগত আমি কেৰালা গৈছিলোঁ, অসম বিধানসভাৰ এটা বিধায়কৰ টীম, তাই শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ এটা মিটিং আছিল, আৰু ডিপাৰ্টমেণ্টৰ মানুহৰ পৰা আমি যিখিনি এডুকেশ্যনত আমি আৰু কেনেকৈ ভাল কৰিম, তলৰ পৰা দ্বিতীয় নম্বৰ যাতে হ'ব নালাগে, ওপৰৰ পৰা ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থত আমি আহিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে, ডেনচিটি হিচাপে 10th ষ্টেটৰ ভিতৰত অসমত আছে। ডেনচিটি হিচাপে অকল বিল্ডিং কেইটা বনালেই নহ'ব নহয়, ডেনচিটি নহয় ইয়াতে যে বিদ্যালয় আমি পাতিলো বা এইটো কৰিলো, এইটো নহয়। এইটো কোৱালিটি হিচাপে আমি এডুকেশ্যনত আমি এইটো ক'ব লাগিব যে কোৱালিটিত অসম আমি ভাৰতবৰ্ষৰ টপ 10ৰ ভিতৰত আমি আহিছোঁ বা তাতে আহিছোঁ। ঠিক আছে, ডিপাৰ্টমেণ্টে চেষ্টা কৰি আছে, মই কোৱা নাই যে একেবাৰে কৰা নাই, কিন্তু আৰু বহুত কৰিব লগা আছে। আমি বিধানসভাত মই কথাখিনি কওঁ, আমাৰ নৱজ্যোতি মহাবিদ্যালয় বৰপেটা জিলা এখন বিশ্ববিদ্যালয় লাগে বুলি বহুবাৰ মই দাবী উত্থাপন কৰিছোঁ। আজি ভাল লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা হিচাপ দিছে, more than 15-25 হ'বই প্ৰায় অসমত বিশ্ববিদ্যালয়। কিন্তু বৰপেটাৰ দৰে ইমান ডাঙৰ জিলা, 5-6খন বিধানসভাৰ সমষ্টি, more than 15 lakhs পপুলেশ্যন। অসমত যদি কামৰূপ জিলা আমি ধৰোঁ, নগাঁও, ধুবুৰী, ঠিক ইয়াৰ পিছে পিছে বৰপেটা পপুলেশ্যন হিচাপে যদি ধৰে 4-5 নম্বৰত আহিব ডিষ্ট্ৰিক্টৰ যিটো মানে কলেবত। ইমান ডাঙৰ এখন জিলা, কিন্তু আমাৰ আজি বিশ্ববিদ্যালয় নাই। বহুবাৰ উত্থাপন কৰিছোঁ, ওচৰতে বঙাইগাঁও কলেজ বিশ্ববিদ্যালয় হৈ গ'ল, ভাল পাইছোঁ আমি। নলবাৰীত দুখনকৈ হৈ আছে, আমি ভাল পাইছোঁ। বজালী সৰু এখন জিলা, একালত বৰপেটাতে আছিল, বজালী ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে, আমি ভাল পাইছোঁ। ঠিক এনেকে প্ৰায় জিলাবিলাকত হৈছে, কিন্তু দুৰ্ভাগ্য আজিলৈকে বৰপেটা, গোৱালপাৰা, ধুবুৰী, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ বিশ্ববিদ্যালয় এখনো নাই। এই 3খন জিলাতো নাই। আমি ডিমাণ্ড দি আছোঁ, কৈ আছোঁ। তো আজিৰ এই ভাল এটা দিন বুলি মই ভাবোঁ। এই মঞ্চৰ পৰা সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই বিধানসভাত কওঁ, এই নৱজ্যোতি মহাবিদ্যালয়ৰ কথা যিহেতু মই কৈ থাকোঁ, বৰপেটা জিলা, বৰপেটাত পুৰণি বহুত কলেজ আছে, BS কলেজ আছে, MC কলেজ আছে, কোনোবা এখন কলেজ লওক। কিন্তু মইতো মোৰ ঘৰৰ কথা ক'ম, এই নৱজ্যোতি মহাবিদ্যালয়ত ওৱান অফ দ্য ফাউণ্ডাৰ মোৰ ফাদাৰ আছিল। মই নিজে এটা শিক্ষকতা কৰিছোঁ। এই পৰিয়ালৰ এজন সদস্য ইয়াত আহিলে নিজকে অতি আপোন লাগে। গতিকে নেচুৰেল কথা, মই মোৰ কলেজৰ ডিমাণ্ড দিমেই, মই বিচাৰিম। কিন্তু বৰপেটা জিলা মোৰ কলেজত দিয়ক, আৰু MC কলেজত দিয়ক, আৰু BS কলেজত দিয়ক, এখন বিশ্ববিদ্যালয় কিন্তু বৰপেটাত লাগে। সেই দাবীটো সাংবাদিক বন্ধুসকলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আজি মোৰ থাকিল। দাবীটো আমি কৰিমেই চৰকাৰৰ ওচৰত। আৰু নৱজ্যোতি মহাবিদ্যালয় মই ভাবোঁ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ভাল এখন মহাবিদ্যালয়। আমাক যদি এই বিশ্ববিদ্যালয় দিয়ে, ইয়াৰ কেম্পাছ মাটি লাগিব 100-200-500 বিঘা আমাৰ আছে। আমাৰ বেগীৰ কাষত, ৰাস্তাৰ কাষত আমাৰ মাটি আছে, কলেজত কেম্পাছ হৈ যাব, বিশ্ববিদ্যালয় কেম্পাছ নৱজ্যোতি মহাবিদ্যালয়। মই এই কথাটো তাত উত্থাপন কৰিছিলোঁ, মাটিৰ অভাৱ আমাৰ নাই, 100-200-300 বিঘা মাটিও আমি দিব পাৰিম। যিয়ে নহওক, মই কৈ আছিলোঁ যে হায়াৰ এডুকেশ্যনটো অসমে আমি আৰু বহুত ভাল কৰিব লাগিব। আমি অসমৰ পিকচাৰটো হায়াৰ এডুকেশ্যন গোটেই ভাৰতবৰ্ষত একেবাৰে ভাল অৱস্থা নহয়। গতিকে ইয়াৰ পৰা উঠি আমি ওপৰৰ ফালে যাবলৈ হ'লে এইখিনি আৰু এটা কথা, গোটেইখিনি অকল চৰকাৰেও নোৱাৰিব বা অকল শিক্ষক বন্ধুসকলেও নোৱাৰিব। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আমিও কিন্তু চেষ্টা কৰিব লাগিব। আজি বাল্য বিবাহৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমি পজিটিভলি লওঁ কথাটো, কিন্তু কথাটো অলপ পুৰণি হৈছে, এতিয়া বহুত কম। এতিয়া যদি আপোনালোকে যায়, এই 9-10-12 বছৰীয়া ছোৱালী কলাত সন্তানলৈ ঘূৰি নুফুৰে, কিন্তু এটা সময়তো আছিল। যদি সেই পুৰণি কথা বাৰ্তাবিলাকে আমাক মনত কৰি দিছে, তথাপি আমি পজিটিভলি লৈ এতিয়াও এটা দুটা হৈ আছে, একেবাৰে নাই বুলি মই নকওঁ। নিজৰ দুৰ্বলতাখিনিও আমি স্বীকাৰ কৰি সেইখিনি ৰিফৰ্ম আমি কৰিব লাগিব। সমাজৰ সচেতন নাগৰিক,
নিজে আমি সকলোৱে মিলি এই কামখিনিও আমি কৰিব লাগিব। এতিয়াও এই ব্যাধি আমাৰ মাজত একেবাৰে নাই বুলি আমি নকওঁ, আছে কিছু কিছু, বহুত কমিছে, 90% কমিছে। তাৰ এটা উদাহৰণৰ এক্সাম্পল হ'ল আজি নৱজ্যোতি মহাবিদ্যালয়ত অধ্যক্ষ ডাঙৰীয়াই কৈছে আই থিংক 60% গাৰ্লছ ষ্টুডেণ্ট, অলমোষ্ট 59% মিনছ 60% গাৰ্লছ ষ্টুডেণ্ট। এটা সময়ত আছিল 10-20% গাৰ্লছ ষ্টুডেণ্ট হয় যেতিয়া কলেজ আৰম্ভ হৈছে। এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ আমাৰ ছোৱালীৰ মাজৰ পৰা মহিলাৰ মাজৰ পৰা আই থিংক ফাৰ্ষ্ট MA পাছ কৰা আমাৰ ৰচনাৰ বাইদেউ আছিল এই কলেজৰ পৰা, হামিদা বাইদেউ কলগাছিয়াৰ আছিল, ছাবজেক্ট টিচাৰ ৰিটায়াৰ্ড হৈছে most probably। এনেকুৱা 2 আমাৰ এই বাইদেউহঁতে ইয়াৰ পৰা আছিল। সেই সময়ত হয়তো 20 জন পুৰুষ MA পাছ কৰা আছিল, 2 মাত্ৰ মহিলা আছিল। কলেজ স্কুলবিলাকত